প্ৰশ্নটো চাব HSLCৰ 2021 পেপাৰত আহিছিলে কি কৈছে আমাক -2/3^4 মান কিমান হয়নে এটা চাব যেতিয়া আমাক ঋণাত্মক সংখ্যা বা নেগেটিভ নাম্বাৰ এটাৰ ওপৰত কি থাকিব পাৱাৰ কি থাকিব আমাৰ পাৱাৰ যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ থাকিব তেতিয়া কি হ'ব আমাৰ উত্তৰটো কি যাব পজিটিভত হৈ যাব সাপোজ এটা নম্বৰ আছে -a হয়নে -a এর ওপৰত মই যদি এটা কিন্তু যুগ্ম সংখ্যা পাৱাৰ দিও 4 টো কি হয় যুগ্ম সংখ্যা তেতিয়া আমাৰ কি হৈ যাব আমাৰ -2 ভেনিশ হৈ যাব আৰু কি থাকিব অকল +a⁴ থাকিব হয়নে যদি সেম যদি -a এর উপর যদি মই 3 দিও 3 টো কি হয় যুগ্ম সংখ্যা হয় তেতিয়া কি হ'ব আমাৰ -2 থাকি যাব আৰু কি লিখিম -aq হয়নে এইখিনি কনসেপ্ট আপুনি জানিব লাগিব হয়নে এইখিনি চাব যে তোমাৰ পাৱাৰত কিমান আছে আমাৰ যুগ্ম সংখ্যা আছে তেতিয়া আমি যেটা সলভ কৰিম সলভ করতে কি হ'ব আমাৰ -2 গুচি যাব কি হ'ব 2^4 আৰু 3^4 হয়নে 2^4 মানে কিমান 2^4 মানে বহুতে ক'ব স্যার 2^4 মানে 8 নহয় কিন্তু চাব অবৈধ সতর্ক হ'ব বহুতে অপশন বি টু দি থৈ আহে হয়নে 2^4 মানে 2 ক আপুনি 4 বাৰ পূৰণ কৰক 4টা 2 লওক 2 2 4 4 2 8 8 2 16 হয়নে 2^4 মানে কিমান 16 ঠিক তেনেদৰে 3^4 মানে বহুতে কিবা লিখিত হয় 12 লিখিত হয় হেকেনে ভুল হয় হয়নে মানে কি ল'ব লাগিব 3^4 মানে আমি 3 ক 4 বাৰ পূৰণ কৰিব লাগিব 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 বা আপুনি ডাইৰেক্ট মত ৰাখিব পাৰে 3^4 মানে কিমান 81 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপশন ডি 16/81 ঠিক আছে ঠিক একে ধৰণৰ কোশ্চেন কিছুমান আহে ঠিক একে ধৰণৰ কিছুমান কোশ্চেন আছে চাব ঠিক একে ধৰণৰ কিছুমান কোশ্চেন আছে ঠিক একে ধৰণৰ কিছুমান কোশ্চেন চাব কিমান আছে আমাৰ 39 -39/52 বাই কিমান হ'ব 2^4 হয়নে এই প্ৰশ্নটো চাব আপুনি যেতিয়া গম পালে যে প্লাস হ'ব পজিটিভ হ'ব বুলি আপুনি গম পালে যে তো আমাৰ কিমান আছে ওপৰত ধনাত্মক কি আছে আমাৰ ওপৰত কি আছে আমাৰ কি আছে যুগ্ম সংখ্যা আছে বা ইভেন নম্বৰ আছে ঠিক আছে ওপৰত আমাৰ পাৱাৰ কিমান আছে ইভেন নম্বৰ আছে মানে উত্তৰটো আমাৰ পজিটিভত পাম কিন্তু আমি 39 ক যদি আপুনি 4 বাৰ পূৰণ কৰিব যাব 39 ক যদি আপুনি 4 বাৰ পূৰণ কৰিব যাব বহুত সময়ৰ প্ৰয়োজন হ'ব আপোনাৰ কোশ্চনত থাকিব মাত্ৰ 1 মাৰ্ক মানে তেতিয়া কি কৰিব চাব ভিতৰত কাটাকাটি যায় নেকি ভিতৰত যদি কাটাকাটি যায় তেতিয়া কিন্তু আপোনাৰ কোশ্চনটো অতি সহজ হৈ পৰিব চাব ভিতৰত কাটাকাটি যায় নি নাযায় চাও ভিতৰত দুটাই কিৰে যায় আমাৰ দুটাই 13 ৰে যায় 13 3 যা 39 13 4 যা 52 হয়নে মানে কিমান পালো আমি 3^4 আৰু কিমান পালো 4^4 বুজি পালে না কোশ্চনটো যদি আপুনি 39 ক 4 বাৰ পূৰণ কৰিব যায় বহুত সময়ৰ প্ৰয়োজন হৈ যাব থাকিব মাত্ৰ 1 মাৰ্ক চাব লাগিব ভিতৰত কাটাকাটি যায় নেকি চাব লাগিব আমি গম পালো যে পজিটিভ হ'ব যেহেতু আমাৰ ওপৰত কি আছে যুগ্ম সংখ্যা আছে হয়নে আমি গম পাও যে 3^4 মানে কিমান 81 আৰু 4^4 মানে কিমান সাপোজ আমি নাজানো 4^4 মানে কিমান ভাঙি দিয়ক 4 স্কয়াৰ আৰু 4 স্কয়াৰ ভাঙি দিয়ক 4 স্কয়াৰ মানে কিমান 16 এটো 4 স্কয়াৰ মানে কিমান 16 16 16 যে আমি সকলোৱে জানো 16 হল গুণ কিমান 16 হল গুণ 256 16 হল গুণ কিমান 256 মানে আমাৰ -39/52^4 হলে আমাৰ উত্তৰ কিমান হ'ব 81/56 হয়নে ঠিক একেদৰে আপোনালোকৰ বাবে এটা কোশ্চেন থাকিব ঠিক একেদৰে আপোনালোকৰ বাবে এটা কোশ্চেন থাকিব এই কোশ্চেনটো চাব আপোনালোকক মই এটা কোশ্চেন দিছো ঠিক একেদৰে এটা কোশ্চেন থাকিব -57/38^4 হয়নে এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব ইয়াৰ ভ্যালু কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব এনে ধৰণৰ প্ৰশ্ন চাব আমাক তিনিটা দশমিক সংখ্যাৰ পূৰণফল উলিয়াবলৈ দিছে হয়নে দশমিক সংখ্যাৰ পূৰণফল ক'বলৈ গ'লে বহুত ষ্টুডেণ্টে কি কৰে হাবাতুৰি খাই ইফাল কৰি অৱশেষত ভুল উত্তৰটোৱে কৰি থৈ আহে হয়নে আপুনি জাস্ট কনসেপ্টটো বুজিবলৈ চেষ্টা কৰক বহুত ইজি হয় ঠিক আছে এটা চাব যেতিয়া আমাক এনেকৈ আমাক তিনিটা বা যিমান কেইটা আমাক দশমিক সংখ্যা পূৰণ কৰিব দিয়ে আমি জাস্ট প্ৰথমত কি কৰি লম আমি জাস্ট কাউন্ট কৰি লম চাব দশমিকৰ পিছত কেইটাকৈ আমাক কি দিছে অংক দিছে বা কেইটাকৈ কি দিছে ডিজিট দিছে হয়নে এইটো দশমিকৰ পিছত চাব কেইটা ডিজিট আছে 1 2 3 এইটো দশমিকৰ পিছত কিমান আছে 1 2 কিমান হল 3 + 2 কিমান হল 5 আৰু 6 7 8 মানে মুঠ দশমিকৰ পিছত কেইটা অংক থাকিব লাগিব মুঠ দশমিকৰ পিছত 8টা অংক থাকিব লাগিব হয়নে মই দশমিক দি ললো তাৰ পিছত কেইটা থাকিব লাগিব অংক 1 2 3 4 5 6 7 8 মানে দশমিকৰ পিছত মই 8টা অংক দিবই লাগিব হয়নে এটো আমাৰ জাস্ট এখিনি কনসেপ্ট এটা সব কি কৰিম বাকি যিমান আছে 4 কিমান আছে 4 হয়নে 4 ইনটু বাকি কিমান আছে 12 ইনটু এখিনি কিমান আছে 14 হেতে ইনটু কৰক ইনটু কৰিলে কিমান হ'ব 4 12 যে কিমান 48 হয়নে 48 ইনটু 14 ঠিক আছে এটা ইনটু কৰি দিয়ক 14 8 যে কিমান 14 8 যে 112 14 8 যে 112 হাতত থাকিল 11 14 4 56 আৰু 11 কিমান হল আমাৰ 67 এটো ইনটু আপুনি কৰি লব ঠিক আছে এতিয়া সব আমি কিমান পালো 670
2 মানে 672 আমি এখিনি পুট কৰিব লাগিব আমি উল্টাকে পিছৰ পৰা বহাই যাম কিমান আছে এখিনিত 276 এটা বাকি যেকিটা ঘৰ থাকিল সেইকিটা ঘৰক আমি কি পুট কৰিব লাগিব সেইকিটা ঘৰক আমি 0 পুট কৰিব লাগিব মানে আমাৰ উত্তৰটো কিমান হল 0.0000672 মানে কিন্তু আমাক এনেকৈ উত্তৰ দিছে জানো নাই দিয়া আমাক কিয় দিছে আমি স্ট্যান্ডার্ড ফর্মত লিখিছে এটা স্ট্যান্ডার্ড ফর্মত কেনেকৈ লিখে স্ট্যান্ডার্ড ফর্মত লিখিবৰ কাৰণে চাব যিমান কিটা 0 নাথাকক কিয় মানে যিমান কিটা 0 নাথাকক কিয় দশমিকটো সদায় আমাৰ এটা অংকৰ পিছত থাকিব লাগিব এটা 0 বাদ দি বাকি যিমান অংক আছে তাৰ পিছত থাকিব লাগিব মানে 0 থাকিলে নহব কত থাকিব লাগিব কিবা এটা 1 বা 2 বা 3 বা 4 বা 1 ৰ পৰা 9 লৈকে যিমান কিটা সংখ্যা আছে তাৰ পিছত এটা অংকৰ পিছত থাকিব লাগিব মানে 6 টো আছে প্ৰথম অংক মানে দশমিকটো কত থাকিব লাগিব দশমিকটো আমাৰ কত আহিব লাগিব দশমিকটো আহিব লাগিব এখিনিত দশমিকটো কত আহিব লাগিব এখিনিত আমাৰ দশমিকটো আহিব লাগিব মানে দশমিক যেটা এখিনিত আহিব আমি কেনেকৈ লিখিম 6.72 মানে ঠিক আছে এই বস্তুটো মই কি লিখিলো 6.72 এতিয়া চাব দশমিক কেইটা ঘৰ এপিনি জপি আছে চাব এখিনি পৰা জপিয়ক 1 জাম 2 জাম 3 জাম 4 জাম 5 জাম 6 জাম কেটা জাম জপি আছে 6টা জাম জপি আছে ইয়াৰ পৰা যেটা জপ মাৰিলে এটা জাম দুটা জাম কেটা জপ মাৰিলে 6টা জাম মানে যেটো আমাক রাইট সাইডে গৈছে দশমিকটো জপিয়াই কেনে হয়নে তো আমি কি কৰিব লাগিব কিমান কৰিব লাগিব ওপৰত -6 দিব লাগিব 10 ৰ ওপৰত কি দিব লাগিব -6 যেটো আমাৰ ৰাইট সাইডে জপিয়াই গৈছে দশমিকটো হয়নে এইটো আৰু এইটো সেম বনাব কাৰণে কি কৰিব লাগিব আমি 10 ৰ ওপৰত -6 দিব লাগিব হয়নে মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন এ 6.72 * 10 to the power -6 হয়নে ঠিক একেদৰে এই প্ৰশ্নটো চাব এই প্ৰশ্নটো দশমিকৰ পিছত কেটা ঘৰ আছে চাব 1 2 3 4 5 6 দশমিকৰ পিছত কেটা ঘৰ থাকিব লাগিব দশমিকৰ পিছত 6টা ঘৰ থাকিব লাগিব 1 2 3 4 5 6 ঠিক আছে দশমিকৰ পিছত কেটা ঘৰ থাকিব লাগিব 6টা ঘৰ থাকিব লাগিব এটা ইনটু কৰি দিও এখিনি 21 * 16 * 4 হয়নে 21 * 16 * 4 21 আৰু 4 ইনটু কৰিলে কিমান হ'ব 84 হয়নে 84 ৰ লগত 16 ইনটু কৰিব লাগিব ঠিক আছে 16 টো কৰি দিওক 16 4 যা কিমান 16 4 যা 64 হাতত থাকিল 6 16 8 যা কিমান 100 28 and 6 134 হয়নে এই 134 মই ইফিন পৰা বহাই দিম 4 4 3 1 বাকি দুটা কিমান হ'ব 0 হয়নে দশমিক যেটো কি থাকিব লাগিব 0 অংকত নাথাকে দশমিক এটা একৰ বা একতকৈ বেছি সংখ্যাৰ ইয়াত থাকিব লাগিব দশমিকটো কত আহিব লাগিব আমাৰ দশমিকটো এখিনিত আহিব লাগিব হয়নে দশমিকটো আমি এখিনিত আনিলাম 1.344 into 10 to the power কিমান হ'ব কেটা জাম গৈছে ইয়াৰ পৰা চাব এটা জাম দুটা জাম তিনিটা জাম কিমান হ'ব -3 বুজি পালে নে এখিনি ঠিক একেদৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব 0.017 into 0.05 into 0.004 এই কোৱেশ্চনটোৰ উত্তৰ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব